10 ডিসেম্বৰ 2025 তাৰিখ আমাৰ সন্মানীয় ইএম বিটিচি ইএম গণেশ কছাৰী ডাঙৰীয়া কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত আমাৰ ইয়াতে গোবিন্দপুৰ চিমিলাগুৰিত গোবিন্দপুৰ ফিলিং ষ্টেচনত ডিজেল ভৰাৰ সময়ত তিনিখন গাড়ী আমাৰ আছিলে, এখন ফৰচুনাৰ আৰু দুখন আমাৰ এস্কৰ্ট বলেৰো আছিলে। তিনিখন গাড়ীতে তেল ফিলিং কৰাৰ পাছত গাড়ীকেইখনৰ নচলা অৱস্থা হ'ল। সেইটোৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি এফআইআৰ লজ কৰিছোঁ এগেইনষ্ট আপোনাৰ ফিলিং ষ্টেচনৰ এগেইনষ্টত আপোনাৰ বৰপেটা ডটত থকা চিমিলাগুৰি পুলিচ ষ্টেচনত আউটপোষ্টত কৰা গৈছে। সেইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমি যিহেতু আমাৰ নাগৰিকসকলে ডেইলি ইয়াতে তেল চেল ভৰাই থাকে, সকলোৰে যাতে এইবিলাক অসুবিধা নহয় সেইটোৰ কাৰণে আমি যাতে কমপ্লেইন ৰেজ কৰিছোঁ, এফআইআৰ এটা দিয়া গৈছে। আৰু আপোনালোকৰ সংবাদ মাধ্যমক জনাব বিচাৰিছোঁ যে তেওঁলোকৰ বিষয়ে অলপ যাতে ৰাইজক অৱগত কৰে। গাড়ীখন বন্ধ, এখন গাড়ী আছে আপোনাৰ, আৰু এইখন ফৰচুনাৰ এখন আছে, আৰু এইখন গাড়ী তিনিখনে আমাৰ ৰাতিপুৱা 10টা ৰাতিপুৱা তেল সোমোৱাৰ 10টা বজাত আমি ইয়াতে আহি পাইছিলোঁ। তেল সোমোৱাৰ পাছৰ পৰা এই অৱস্থা হৈছে। লগত সন্মানীয় এমগৰাকী আছিলে আমাৰ লগত, তেওঁক আমি বেলেগ গাড়ী এখন ভাড়া কৰি কেনে পঠাব লগা হ'ল। পেট্ৰল পাম্পে তেওঁলোকৰ অথৰিটিক জনোৱা বুলি কৈছে, তেওঁলোকক ইণ্ডিয়ান অইলক জনোৱা বুলি কৈছে, তেওঁলোকে বিহিত ব্যৱস্থা ল'ম বুলি কৈছে। আমিতো এতিয়া তেওঁলোকক চিনি নাপাওঁ, আমিতো পেট্ৰল পাম্পৰ এগেইনষ্টতে এফআইআৰটো দিব লাগিব, সেইটো কাৰণে এফআইআৰটো দিয়া গৈছে। আহিছিলোঁ, আমাৰ প্ৰগ্ৰেম আছিল সমষ্টিত, তো ছাৰৰ লগত আহিছোঁ। অহা টাইমত আমি তেল ভৰাম বুলি সোমালোঁ, আৰু ইয়াতে সোমাওঁতে স্কট গাড়ী দুখনত ভৰালোঁ, তাৰপিছত আমাৰ ইএম ছাৰৰ গাড়ীখনত তেল ভৰালোঁ, গণেশ কছাৰী। তো তেখেতৰ গাড়ীখনত আমি এতিয়া তেল ভৰাওঁতে আহোঁতে তেলটো ভৰাৰ লগে লগে আমাৰ চিষ্টেমত সেই দেখাইটো শ্ব' কৰে, পানী সোমাইছে বুলি শ্ব' কৰিলে। তো আচানকছে মোৰো ডাউট হৈ গ'ল, আমি যিমান দিনৰ পৰা গাড়ী চলাইছোঁ এনেকুৱা হোৱা নাই। তো লগ মই চেক কৰাৰ লগে তেলত ডাউট হৈ গৈছে। তাৰপিছত ছাৰে ক'লে গাড়ীখনত টুটুত আৱাজ আহিছে, চেক কৰি ল। তেলৰ কাৰণে চেক কৰিবলৈ দিলে ছাৰে, তেলটো যাই কিনে চেক কৰ। তাৰপিছত আৰু চেক কৰি কিনে গাড়ীখন নোহোৱাৰ কাৰণে ছাৰে ক'লে যে মোৰ গাড়ীখনতো হ'ব পাৰে হয়তো বুলি কিনি ছাৰে বলেৰো স্কট দুখনত গুচি যাম বুলি ক'লে প্ৰগ্ৰেমত। তাৰপিছত অলপমান আগত যাই কিনে বলেৰো দুখনৰো ছেইম কণ্ডিশ্যন হৈ গ'ল। দুখনো ষ্টাৰ্ট নহয়। এতিয়া নহয় কিনে যেনেকৈ তেনেকৈ কৰি ছাৰে কৈছে ময়ো আনিম গাড়ীখন বুলি কিনি দুখনো কিবা কৰি ঘূৰাই আনি কিনে দুখনো ইয়াতে থৈ গ'ল। ছাৰৰ আকৌ ওপৰত বেলেগ মিটিং থকাৰ কাৰণে ওলাই গুচি গ'ল, আৰু বেলেগ গুচি গ'ল। তো তেলটো প্ৰব্লেম আছে, আৰু সিহঁতে কৈ আছে বোলে কালি ৰাতি বোলে তেল এনেকুৱা কৈছে, কিন্তু সিহঁতে অলপমান চাব লাগে তেলটো। আৰু বেলেগ পাব্লিকো কৈ আছে মানুহ বোলে তেলটো ভাল নহয়, সেইকাৰণে পাব্লিকেও ইমান নাহে, আৰু আমিও ইমান নাজানো দেচোন। কিন্তু হ'লেও তেলটো সিহঁতে অলপমান জাজ কৰিব লাগে। আৰু মোৰ হিচাপত আৰু এনেকৈ যদি থাকে বন্ধ কৰি দিয়ে ভাল পেট্ৰল পাম্প, হয় না নহয়?